অসমৰ সাংস্কৃতিক নগৰী তেজপুৰৰ প্ৰসিদ্ধ সামাজিক আৰু সাংস্কৃতিক সংগঠন ৰূপসজ্জা ডলফিন কলা নিকেতনৰ আৰু তেজপুৰ থিয়েটাৰ একাডেমীৰ উদ্যোগত শোণিতপুৰ জিলাৰ বিভিন্ন গ্ৰামাঞ্চলৰ পৰা নিৰ্বাচন কৰা ৭০ গৰাকী শিশু শিল্পীক ২১ দিনীয়া এটি প্ৰশিক্ষণ দিয়া হ'ব। বিশেষকৈ নাটকৰ সংলাপ, ইয়াৰ পদাৱলী আৰু আৱসংগীতৰ লগত দেহৰ বা মুখৰ ভংগিমা আদিৰ লগতে দৃশ্যপটৰ সলনিৰ সময়ত পুনৰ নাটকৰ প্ৰয়োজনীয় সাজপাৰৰ পৰিধান আদিৰ সম্পৰ্কেও এক ২১ দিনীয়াকৈ কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত অভিনয় শিল্পীৰ বিষয়ে বিশিষ্ট নাট্যকাৰ আৰু অভিনয় শিল্পীয়ে অংশগ্ৰহণ কৰি কণ কণ শিশুসকলক প্ৰশিক্ষণ দিয়াৰ উপৰিও ৰূপসজ্জা আৰু তেজপুৰ থিয়েটাৰ একাডেমীৰ সাধাৰণ সম্পাদক গৌতম পাঠকৰ লগতে ডলফিন কলা নিকেতনৰ মুখ্য সম্পাদক বিশিষ্ট নাট্যশিল্পী আৰু চিত্ৰকৰ কুলেন বৰায়ো শিশুসকলক নিয়মানুসাৰে নাটকৰ বিভিন্ন দিশৰ প্ৰশিক্ষণ প্ৰদান কৰিব। প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে শিশুনাট চোতাল নাটক কেনেকুৱা অনুভৱ? হয়, আচলতে আমি খুব সাম্যক যিমানখিনি আমাৰ অৰ্থৰ যি নহওক তেনেকৈ ধৰণে আমি চেষ্টা এটা কৰিছোঁ। গতিকে মুকলি মঞ্চত অপেন এয়াৰ বুলি যিটো কয়, আমি সেই মঞ্চত আমি শিশুসকলক কাম কৰাইছোঁ। কাৰণ নাটক কৰিবৰ কাৰণে আমাক স্পেচৰ দৰকাৰ, আমাক ষ্টেজ নহ'লেও হয়। আমি প্ৰচেডিয়াম থিয়েটাৰ ব্ৰেক কৰি পেলাই আমি মুকলি মঞ্চত কৰাইছোঁ আৰু আজি ৰাইজসকলেও বহুত উৎফুল্লিত, বহুত ভাল পাইছে তেওঁলোকে। এনেকৈও নাটক হয়। আচলতে নাটকৰ লগত বহুত পৰীক্ষামূলক কাম চলি আছে আৰু গ্ৰামাঞ্চলৰ প্ৰত্যেকজন শিশু আহি আমাৰ এই যোগাত্মক আজি কাম হৈছে। এইটো মই ভাবোঁ অদূৰ ভৱিষ্যতে তেওঁলোকে এনেকৈ বিভিন্নজনে আৰু কাম কৰি যাব পাৰিব আৰু সেইটোৱেই আৰু আপোনালোকৰ সহযোগিতা ধন্যবাদ জনাইছোঁ। সাংস্কৃতিক নগৰী তেজপুৰ নিশ্চয় গোৱালপাৰাৰ পিছত এইটো প্ৰথম প্ৰচেষ্টা। হয়, গোৱালপাৰাৰ পিছত শুক্ৰেশ্বৰ ৰাভা, তেখেতৰ পিছতেই আমাৰ এই প্ৰথম আমাৰ এনেকৈ কুলেন বৰা আৰু মোৰ আমাৰ যৌথ উদ্যোগত আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু প্ৰত্যেক বছৰে আমি নিতুমণি কলিতা সোঁৱৰণী এই শিশু চেমনীয়া নাট সমাৰোহণি আমি অনুষ্ঠিত কৰি যাম আৰু আপোনালোকৰ সহায় সহযোগিতা